মোৰ নাম আব্দুল ৱাদুদ শেখ। মই আইন বিভাগৰ সহকাৰী অধ্যাপক, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া। এইটো মই ফেচবুকত পাইছোঁ আৰু এটা গ্ৰুপত মোক এড কৰা হৈছিল। মই দেখা পালোঁ, মই আচলতে সৰুৰ পৰাই মাদ্ৰাছাৰ ওচৰত মোৰ ঘৰ, সৰুৰ পৰাই আলিম উলামাৰ লগত মোৰ সম্পৰ্ক এটা আছে, আৰু য'ত আলিমৰ চহবত য'ত পাওঁ মই অলপমান সেই চহবতটো ল'বলৈ চেষ্টা কৰোঁ। কাৰণ আজিৰ যিটো যুগ আহিছে, এইটো যুগত এইটো যিটো পদক্ষেপ লৈছে, পবিত্ৰ শুদ্ধকৈ কোৰাণ পাঠ কৰা, আকাইদ মানে আমাৰ বিশ্বাসৰ ওপৰত আমি আমাৰ যুৱ প্ৰজন্মৰ মাজত বহুত দেখা পাওঁ যে কি কৰিছোঁ, মানে বিশ্বাসটো কেতিয়াবা কিছুমান কথা আমি পালন কৰিব পৰা নাই, কিন্তু বিৰোধী মন্তব্য কেতিয়াবা কৰা দেখা যায়। চ' আমাৰ আচলতে সঠিক জ্ঞানটো নথকাৰ কাৰণে। চ' এইটো যিটো ফেচবুকত যেতিয়া পালোঁ, পোৱাৰ পিছত মই হোৱাটছআপ গ্ৰুপতো এড কৰিছে, মই ভাবিছোঁ একবাৰ দেখা দিম। আজি ছানডে, আচলতে ছানডেটো অকণমান কিবা ফজৰ নামাজ পঢ়ি ফজৰৰ পিছত মই 6টালৈকে কাম কৰিলোঁ আজি। তাৰপিছত অলপ শুলো, মই উঠি কিনে আহিম, উঠি চাওঁ 10টা বাজিলে। তাৰপিছত অলপ মানুহে কাম কৰি মই হুজুৰক ফোন কৰিলোঁ। এই হাবিজ চাহ মোৰ খুব প্ৰিয় মানুহ, তেখেতক ফোন কৰিলোঁ, তেখেতক অলপ সময় আছে। মই আপোনালোকৰ লগত জাষ্ট দেখা দিম। নুৰুল কাশ্মীৰ চাহাব এই ৰাস্তাত দেখা পালোঁ তেখেতক। চ' মই আপোনালোকলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ যে দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চ এগৰাকী, আৰু যিটো আজান পীৰ এডুকেশ্যন চেণ্টাৰ এটা নাম দিছে, আজান পীৰৰ জৰিয়তে আমি অসমত তেওঁৰ জৰিয়তে আমি ক'ব গ'লে ইছলামৰ যিখিনি কি হৈছিল, প্ৰচাৰ হৈছিল। চ' এই নামটো মই খুব ভাল পাইছোঁ। আৰু দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চত মই ভাবোঁ আমাৰ ফালৰ পৰাও আমি যিমান পাৰোঁ সকলোৰে মাজত এইটো প্ৰচাৰ কৰিব লাগে। আপোনালোকৰ অনলাইন ক্লাছৰ ব্যৱস্থা থাকিব হুজুৰ? অলপ দেৰিকে আৰম্ভ হ'ব। চ' অনলাইন অফলাইন যদি আপোনালোকৰ বেচটো আৰম্ভ হয়, মই আশা কৰিম যে আপোনালোকৰ এই বেচটোৱে আমাৰ কোৰাণ শ্বৰীফ শুদ্ধ কৰাৰ পৰা আৰম্ভ কৰি ইমান আকাইদ, যিবিলাক আমাৰ ইমানী কথা আছে। কাৰণ আমাৰ আচলতে আজিৰ দিনত যুৱ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ দৰকাৰটো হৈছে আমাৰ চাৰিত্ৰিক শিক্ষাটো বহুত দৰকাৰ হৈছে। আমাৰ চাৰিত্ৰিক শিক্ষা, যুৱক যুৱতীসকলৰ মাজত চাৰিত্ৰিক শিক্ষা। মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিটো যুগত আহিছিল, সেইটো জাহিলিয়াতৰ যুগ আছিল। সেই জাহিলিয়াতৰ যুগৰ পৰা তেখেতে মেহনত কৰি কৰি কি হৈছিল, তেওঁ সৰ্বশ্ৰেষ্ঠ যুগ বনাইছিল। এতিয়া এই যুগত যিহেতু উলামাসকলে নবীৰ ৱাৰিছ, আৰু আমাৰ সাধাৰণ মানুহৰ, মই ভাবোঁ আমাৰ সাধাৰণ মানুহ আজিৰ দিনত উলামাসকলৰ লগত মিলি থকাৰ বেলেগ বিকল্প নাই। আমি যদি উলামাসকলৰ লগত থাকোঁ, আমি উলামা হ'ব নোৱাৰিলোঁ, উলামাক যদি আমি ভাল পোৱা হওঁ বা আমাৰ সন্তান সন্ততিক যদি আমি উলামা বনাওঁ, নবীৰ ৱাৰিছ বনাওঁ, সেই এটা উদ্দেশ্য আগত ৰাখি, যিহেতু আলিম হোৱা বা হাফিজ হোৱা ফৰ্জ নহয়, কিন্তু এইখিনি শিক্ষা কৰা, কোৰাণ শ্বৰীফ শুদ্ধকৈ পাঠ কৰা, আকাইদ শিক্ষা, আখলাক, ফিক, তাৰপিছত আপোনাৰ চিৰাত যিখিনি আছে, এইখিনি শিক্ষা প্ৰত্যেকজন মুছলমানৰ ওপৰত ফৰজ হয়। চ' আহক আমি এই চেণ্টাৰটোক, যিটো এখেতসকলে, যিটো হাফিজ মুৰ্তজা ইউছুফ কাছমি, এই হাফিজ চাহাব মঞ্জুৰ চাহাবে আৰম্ভ কৰি অসমৰ বিভিন্ন উলামাসকলে ইয়াত জড়িত হৈ আছে, তেওঁলোকে যিটো উদ্দেশ্য কৰি এই ফাউণ্ডেশ্যন কোৰ্চটো খুলিছে, এই কোৰ্চটো সফল হওক, তাকে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ। এইখিনি কৈয়ে আপোনালোকৰ মাজত জাষ্ট মই দোৱা ল'বলৈ আহিছিলোঁ, আপোনালোকৰ পৰা দোৱা বিচাৰি মই মোৰ শুভ মন্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।